জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ তোৰ লগত যদি কিবা অঘটন ঘটে নহয় মই তোক সোধাই নেৰিম প্ৰিয়া প্ৰিয়া তাৰ বাবে মই তোক চৰি কৈছোঁ। এতিয়া চৰি কৈ কি হ'ব? বেয়া কামটো হৈ গ'ল। আৰে এনেকুৱা হ'ব বুলি মই ইমান দূৰলৈ কল্পনাই কৰা নাছিলোঁ। এতিয়াও সময় আছে, এবাৰ ভাবি চোৱা। মই মোৰ লগত তুমি যোৱাটো বিচাৰোঁ। তুমি যি কৰা কৰি থাকা, কাৰণ তোমাৰ ওচৰত মোৰ কোনো কথাৰ মূল্যটো নাই। যোৱা, তুমি তোমাৰ খুৰা খুৰীৰ লগত সুখত থাকা। দিয়াচোন এবাৰ ঘৰলৈ যাবলৈ, ময়ো চাওঁ। কিন্তু পাপা, কোনো কিন্তু নাই নিচি। মই জানো সি কেইদিনমানৰ পাছত নিজে আকৌ উভতি আহিব। সেইবোৰ মই নাজানো। তুমি যেনেকৈ যি কৰা তোমাৰ কথা, মুঠতে মোৰ প্ৰয়োজনসমূহ পূৰণ কৰাটো তোমাৰ দায়িত্ব। নেক্সট মাহত ৰুমৰ ভাড়া দিব পাৰোঁ নে নোৱাৰোঁ সেইটোৱে টেনশ্যন হৈছে মোৰ। হেৰা তোমাৰ হ'লনে? কিনো ইমান দেৰি লগাইছা? শুনিছানে? ৰ'ব, গৈ আছো। এই যে মাইকী মানুহবিলাক নহয়, ক'ৰবালৈ যাবলৈ ল'বলৈ ইমান সময় লাগে নহয়। হেৰি হৈছে, বলক। ইমানকৈ কিয় চেৱক কৰিছে? মাইকী মানুহ ওলাওঁতে অকণমান সময় লাগে। হ'ব বাৰু, ব'লা ব'লা। বলক। হ'ব খুৰী, মোৰ পাকঘৰত অলপ কাম আছে। বৌ, হৰিকাই, আমি ওলালো। খুৰাক অলপ ভালদৰে ফুৰাই আনিবা। আপুনি চিন্তা নকৰিব। ব'লক খুৰা। ব'লা আমি আহোঁ দে। ব'লক। আৰতি, খুৰী, তোক কথা এটা সুধো বুলি পাহৰিয়ে আছো। সোধক। বিনয়ৰ কাৰোবাৰ লগত কিবা সম্পৰ্ক আছে নেকি? মানে বিনয়ৰ আন কোনোবা নাৰীৰ লগত কিবা সম্পৰ্ক? আচলতে সেইবাৰ যোৱাৰ সময়ত বিনয়ক এগৰাকী মাইকী মানুহৰ লগত দেখিলোঁ। তেওঁলোকৰ ভাৱ ভংগীবোৰ দেখি মোৰ কিন্তু সাধাৰণ চিনাকি যেন অনুভৱ হোৱা নাই। মানুহগৰাকী তোৰ বয়সৰে হ'ব, মিঠা বৰণীয়া। নিশ্চয় মিনতিৰ কথাই কৈছে। কি হ'ল? তই একো উত্তৰ নিদিলি যে? সেই বিষয়ে তই কিবা জান নেকি? আজিকালি আকৌ পুৰুষবোৰৰ বিশ্বাসেই নাই নহয়। এজনীৰে সুখী হ'বই নোৱাৰে। নাই খুৰী, মই বিনয়ক ভালদৰে জানো। তেওঁৰ চৰিত্ৰ কেতিয়াও তেনেকুৱা নহয়। আৰু
এজন পুৰুষ আৰু নাৰীৰ মাজত কেৱল তেনেকুৱা সম্পৰ্কই যে থাকিব সেইটো ক'ত লিখা আছে? বন্ধুত্বৰ সম্পৰ্কটো থাকিব পাৰে। মিছাতে এনেকৈ কাৰোবাক সন্দেহ কৰা বা বদনাম দিয়াটো উচিত নহয়। তই কথাবোৰ যিমানেই লুকুৱাবলৈ চেষ্টা কৰ, সঁচাটো কিন্তু এদিন ওলাবই। সেইদিনাখন দুয়োকে যেনেকৈ দেখিছিলোঁ, মোৰ সন্দেহটো কেতিয়াও মিছা হ'বই নোৱাৰে। ময়ো এলাপেচা মানুহ নহয়। উৰহী গছৰ ওৰটো ময়ো উলিয়াইহে এৰিম। প্ৰীতম, আকৌ এবাৰ ভাবি চোৱা। ভাবিলোঁ, বহুত ভাবিলোঁ, আৰু নাভাবোঁ। আহিছোঁ। ৰবা, যাব ওলাইছা যেতিয়া যোৱা, কিন্তু যোৱাৰ আগতে এটা কথা শুনিলোঁ, ভৱিষ্যতে যাতে আকৌ এই ঘৰৰ চৌহদত ভৰি নুঠোৱা। এইখন ঘৰ এৰাৰ লগে লগে নিচিৰ ওপৰত তোমাৰ সকলো অধিকাৰ শেষ হৈ যাব, আৰু ভুলতো নাভাবিবা যে নিচি কেতিয়াবা সেইখন ঘৰলৈ উভতি যাব। নাভাবোঁ আৰু নিবিচাৰোঁ। প্ৰীতম, সিমান দিনে তোমাৰ প্ৰেমত পৰি নিজক পাহৰি আমি হৈ আছিলোঁ, কিন্তু আজি কেনেকুৱা লাগিছে জানা? মই যেন সৰ্বহাৰা। ঘৰ, চাকৰি, নিজৰ পৰিচয় সকলো হেৰুৱালোঁ, কেৱল তোমাক সুখী কৰিবলৈ। নাভাবোঁ আৰু নিবিচাৰোঁ। আচলতে ভুল মোৰেই। আপুনি এদিন ঠিক কথা কৈছিল, বাওনা হৈ চন্দ্ৰলে হাত মেলিব নালাগে। কি কৰিব, মানে জীৱনত
সকলোৱে যিদৰে প্ৰেম নামৰ ভুলটো কৰেই ময়ো কৰি পেলালোঁ। কিন্তু এতিয়া যেতিয়া সকলো হেৰুৱাই এটা শূন্যত থিয় হৈ আছোঁ, এতিয়া কিন্তু নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ। নিশি, তোমাক ভাল পাওঁ বাবে হয়তো আজিলৈকে তোমাৰ ভুলবোৰৰ প্ৰতিবাদ কৰিব নোৱাৰিলোঁ। তোমাক সুখী কৰিবলৈ তুমি বিচৰা মতে সকলো কৰিলোঁ। মই কি ভুল কৰিলোঁ প্ৰীতম? তোমাৰ আৰু মোৰ মাজৰ যিখিনি পাৰ্থক্য, লাহে লাহে চব তুমি উপলব্ধি কৰিব পাৰিবা। মই বুজা নাই তুমি কি ক'ব বিচাৰিছা? এইবোৰ একো নহয় নিচি। যাবৰ সময়ত তোমাৰ ওপৰত সকলো দুখ জাপি দি তোমাৰ মন মগজু অশান্ত কৰি থৈ যাব বিচাৰিছে। হ'ব, লেকচাৰ বন্ধ কৰা। যাবলৈ মন গৈছে যেতিয়া যোৱা সোনকালে। যাম, কিন্তু যোৱাৰ আগতে ইমান দিনে মনত জমা হৈ থকা খং আৰু ক্ষোভবোৰ অকণমান প্ৰকাশ কৰি থৈ যাব বিচাৰিছোঁ। কাৰণ মই বৰ্তমান য'ত থিয় হৈ আছোঁ, ইয়াৰ পিছত হয়তো মোৰ নিচিৰ লগত সকলো সম্পৰ্কই শেষ হৈ যাব। কিন্তু এদিন যদি নিচিয়ে নিজৰ সকলো ভুল উপলব্ধি কৰিব পাৰে, আমাৰ সম্পৰ্কটো নতুনকৈ গঢ় লৈ উঠিব। আচলতে তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কি জানা নিচি? আমাৰ যে হৰিকাই তোমাৰ বাবে চাকৰ, কিন্তু তোমালোকৰ ঘৰত থকা সেই সৰলা জেঠাই যে, মই তেওঁক মাৰ দৰে ভাবিছিলোঁ। এবাৰ ভালদৰে ভাবি চাবাচোন, দুইখন ঘৰতে দুয়োৰে স্থান সমান নহয় জানো? যিদৰে জেঠায়ে তোমাক সৰুৰে পৰা ডাঙৰ দীঘল কৰিলে, সেই একেদৰেই আমাকো হৰিকাই ডাঙৰ দীঘল কৰা নাই জানো? আজি যদি তোমাৰ সন্মুখত মই জেঠাইক চাকৰ বুলি ক'লোহেঁতেন, তোমাৰ কি অনুভৱ হ'লহেঁতেন? তথাপিও মই প্ৰতিবাদ নকৰিলোঁ তোমাৰ সুখৰ বাবে। সকলো সহ্য কৰিলোঁ, কিন্তু কিমান দিন? সকলো কথাৰে এটা সীমা থাকে। এতিয়া ভালদৰে বুজি পাইছোঁ নিচি, তুমি মোক বহুত ভাল পালেও তুমি আভিজাত্যতাৰ ঢং কেতিয়াও এৰিব নোৱাৰা। প্ৰীতম, ইমান দিনে তোমাৰ প্ৰেমত পৰি নিজক পাহৰি আমি হৈ আছিলোঁ, কিন্তু আজি কেনেকুৱা লাগিছে জানা? মই যেন সৰ্বহাৰা। ঘৰ, চাকৰি, নিজৰ পৰিচয় সকলো হেৰুৱালোঁ, কেৱল তোমাক সুখী কৰিবলৈ। কিন্তু তুমিতো তুমি হৈয়ে থাকিলা। যাৰ ইমানখিনি হোৱাৰ পাছতো তই প্ৰিয়াৰ বিপদৰ সময়ত তাইৰ কাষত থিয় দিছ। আচলতে তই শুদ্ধ বুলি ভাবা যিকোনো কথাতে কোনো পাপ থাকিব নোৱাৰে বুলি মোৰ বিশ্বাস। অৱশেষত মোৰ যিকণ আত্মসন্মান বাকী আছিল, সেইকণো যেতিয়া নোহোৱা হোৱাৰ পৰিস্থিতি আহি পৰিল, মই নোৱাৰিলোঁ নিচি। পাৰিলে মোক ক্ষমা কৰি দিবা। নাজানো ভৱিষ্যতে আমাৰ কপালত কি লিখা আছে,
কিন্তু এটা কথা ঠিক, ভৱিষ্যতে মই প্ৰেমৰ নামত কেতিয়াও নিজৰ সকলো জলাঞ্জলি দিয়াৰ ভুলটো নকৰোঁ। আহোঁ। প্ৰীতম, কি হ'ল নিচি? কিহৰ বাবে কান্দিছা তুমি? চোৱা, সি কেতিয়াও তোমাৰ বাবে যোগ্যই নাছিল। ভালেই হ'ল সি নিজেই গুচি গ'ল। ভাস্কৰ, আজিলৈকে মই কেৱল দেউতাকৰেই নহয়, তোৰ মাৰ দায়িত্বও পালন কৰি আহিছোঁ। মই জানো তোৰ মনটো বৰ আলসুৱা। যিকোনো মানুহৰে অকমানো দুখ তই সহ্য কৰি থাকিব নোৱাৰ। তোৰ এই স্বভাৱটোৰ বাবেই মই কাহানিও তোৰ ওপৰত কঠোৰ হ'ব নোৱাৰিলোঁ। ভগৱানে তোক এখন বিশাল অন্তৰ দিছে, যাৰ ইমানখিনি হোৱাৰ পাছতো তই প্ৰিয়াৰ বিপদৰ সময়ত তাইৰ কাষত থিয় দিছ। আচলতে তই শুদ্ধ বুলি ভাবা যিকোনো কথাতে কোনো পাপ থাকিব নোৱাৰে বুলি মোৰ বিশ্বাস। তোৰ মাক আৰু মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। সমাজৰ কাৰণে তই সলনি হ'ব নালাগে, তই হৈয়ে থাক। দেউতাক হিচাপে মই তোৰ লগত আছো আৰু সদায়ে থাকিম।